Hello student, welcome back to our YouTube channel MNS classes. Today তোমালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে নতুন নতুন ভিডিও আপডেট বিলাক সকলোতকৈ আগত চাব পাৰা। আজি আমি এই ভিডিওৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 10 নম্বৰ অধ্যায় পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই অধ্যায়টো আলোচনা কৰিব ওলাইছো। গতিকে তোমালোকে মোৰ লগত থাকি ভিডিওটো একফালৰ পৰা চাবা আৰু যিমান পাৰা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। এতিয়া চোৱা লেসনটোৰ নাম আমাক কৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এতিয়া চোৱা যে পোহৰ কি চোৱা পোহৰ এবিধ শক্তি যিয়ে আমাক কোনো বস্তু দৃশ্যমান কৰাত সহায় কৰে। তাৰমানে পোহৰৰ অবিহনে আমি কোনো বস্তু দেখা নাপাওঁ। মানে পোহৰৰ ৰশ্মিবিলাক আহি কোনো বস্তুত খুন্দা খাই আকৌ কি হ'ব সেই প্ৰতিফলিত ৰশ্মি যেতিয়া আমাৰ চকুত সোমাব তেতিয়া আমি সেই বস্তুটো দেখা পাওঁ। আমি জেনেৰেলি বস্তু দেখা নাপাওঁ, কিন্তু যেতিয়া পোহৰৰ ৰশ্মি সেই বস্তুত খুন্দা খাই আকৌ প্ৰতিফলিত হৈ আমাৰ চকুত সোমাব তেতিয়া আমি সেই বস্তুটো দেখা পাম। তো চোৱা এই অধ্যায়ত আমাক কি কৈছে যদি আমি কৈছে যে আমি আমাৰ চৌপাশৰ জগতখন অনেক প্ৰকাৰৰ বস্তু দেখো, যদি আমি আমাৰ চাৰিওফালে বস্তুবিলাক লক্ষ্য কৰো যে কোঠাটোত লাইট জ্বলালে বস্তুবোৰ দৃশ্যমান হয়, কিহে বস্তুবোৰ দৃশ্যমান কৰে? দিনৰ ভাগত সূৰ্যৰ পোহৰৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ। বস্তুৱে তাৰ পিছত আপতিত হোৱা ৰশ্মি হোৱা পোহৰ প্ৰতিফলিত কৰে। এই প্ৰতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ। তাৰ মানে যেতিয়া কোনো উৎসৰ পৰা পোহৰৰ ৰশ্মি কোনো বস্তুত পৰিব আৰু সেই বস্তুত মানে আপতিত হৈ মানে যেতিয়া প্ৰতিফলন ঘটিব, প্ৰতিফলিত ৰশ্মিসমূহ যেতিয়া আমাৰ চকুত সোমাব তেতিয়া আমি সেই বস্তুবিলাক দেখা পাওঁ। এতিয়া চোৱা পোহৰবিলাক সদায় মানে পোহৰৰ ৰশ্মি সদায় মানে সৰলৰৈখিকভাৱে গতি কৰে। পোহৰৰ ৰশ্মি কি যে সদায় সৰলৰৈখিকভাৱে গতি কৰে। ৰশ্মিক বুজাবলৈ কি কৰিম আমি এনেকুৱা এটা কাৰ চিন ব্যৱহাৰ কৰিম, এইটো হ'ল পোহৰৰ ৰশ্মি। যে পোহৰৰ ৰশ্মি যে সৰলৰৈখিকভাৱে গতি কৰে এইটো তুমি কেনেকৈ প্ৰমাণ কৰিবা? যে এইটো প্ৰমাণ কৰিবলৈ আমি ভাবিব লাগিব যে পোহৰৰ সৰু উৎসই অস্বচ্ছ বস্তুৰ স্পষ্ট ছাঁ উৎপন্ন কৰা ঘটনাটোৱে পোহৰৰ সৰলৰৈখিক পথকে সূচায়। যে পোহৰৰ সৰু উৎসই যে মানে এটা অস্বচ্ছ বস্তুৰ যে ছাঁ উৎপন্ন কৰিব পাৰে আৰু এইটোৱে প্ৰমাণ কৰে যে পোহৰ সদায় সৰলৰৈখিকভাৱে গতি কৰে। এতিয়া চোৱা আমি কেইটামান ৰশ্মিৰ কথা বিবেচনা কৰো। এইটো হ'ল মানে পোহৰৰ ৰশ্মি আৰু পোহৰ সদায় সৰলৰৈখিকভাৱে গতি কৰে। আৰু যদি কেইবাটাও ৰশ্মি যদি সমান্তৰালভাৱে যায়, এনেকৈ সমান্তৰালভাৱে এইটো পোহৰৰ কি বুলি কোৱা হ'ব? পোহৰৰ কিৰণ বুলি কোৱা হ'ব। পোহৰৰ কি বুলি ক'ব? কিৰণ। আৰু বহুকেইটা ৰশ্মি যদি কি হয় তাৰমানে এটা বিন্দুত লগ লাগিলে তাক মানে কি বুলি ক'ব? অভিসাৰী ৰশ্মি। মনত ৰাখিব দেই, বস্তুবিলাক আমাক লাগিব পিছত অভিসাৰী ৰশ্মি। আনহাতে যদি এটা বিন্দুৰ পৰা বহুত কেইটা ৰশ্মি বা কেইবাটাও ৰশ্মি মানে ওলাই যোৱা যেন লাগে তেতিয়া তাক আমি কি বুলি ক'ম? অপসাৰী ৰশ্মি বুলি ক'ম। কি বুলি ক'ম? অপসাৰী ৰশ্মি। অভিসাৰী, অপসাৰী আৰু পোহৰৰ কিৰণ। তো চোৱা এটা আমি এই বক্সটোত এটা বস্তু পাইছো যে পোহৰৰ মানে অপবৰ্তন বা ডিফ্ৰেকশ্যন। তো তোমালোকে তাৰ আগত এইখিনি বস্তু চাৱা যে অপসাৰী মানে এটা বিন্দুৰ পৰা ওলাই গ'লে সমান্তৰাল হ'লে তাক কিৰণ আৰু সিঙ্গেল থাকিলে তাক ৰশ্মি বুলি ক'ব, আৰু অভিসাৰী ৰশ্মি এইটো বস্তু। এতিয়া পোহৰৰ চোৱা এটা বস্তু পাম পোহৰৰ ডিফ্ৰেকশ্যন মানে অপবৰ্তন। পোহৰৰ অপবৰ্তন কি? যে পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থলে পোহৰে পোনে যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায়। ইয়াকে পোহৰৰ পোহৰৰ অপবৰ্তন বোলে। পোহৰৰ এইটো গতিপথত যদি মানে অত্যন্ত ক্ষুদ্ৰ এটা বস্তু থোৱা, ই তাৰমানে কাষেদি কি হ'ব? এনেকুৱাকৈ বেকা হয় মানে ইয়াৰ পৰা আকৌ মানে এটা ষ্ট্ৰেট লাইন ধৰিব, আৰু এই ঘটনাটোক মানে পোহৰৰ অপবৰ্তন বুলি কোৱা হয়। এই অধ্যায়ত তাৰমানে আমি পোহৰৰ প্ৰতিফলন আৰু কি প্ৰতিফলনৰ বিষয়কে চোৱা। প্ৰতিফলন বুলি কৈছে, এতিয়া প্ৰতিফলন কি মই তোমালোকক বুজাইছো চোৱা। প্ৰতিফলন কি? যে প্ৰতিফলন টপিকটোত চোৱা যে কোনো উৎসৰ পৰা কোনো পোহৰৰ ৰশ্মি আহি চাবা প্ৰতিফলন কি? যে কোনো উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি কোনো অস্বচ্ছ বস্তুত খুন্দা খায়। এইটো কিবা এটা অস্বচ্ছ বস্তু বা দাপোনৰ লেখীয়া আমি কিবা এটা লৈছো, দাপোনে বুলি ভাবিব পাৰা, দাপোন লৈছে। তো এই দাপোনত তাৰমানে কোনো উৎসৰ পৰা পোহৰৰ ৰশ্মি এটা আহিছে, আহি কেনে এটা অস্বচ্ছ বস্তুত খুন্দা খায়
আকৌ নিজৰ মাধ্যমলৈ উভতি যোৱা এই পৰিঘটনাটোক আমি কি বুলি কম পোহৰৰ প্ৰতিফলন বুলি কম যে কোনো উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি কোনো অস্বচ্ছ বস্তুত খুন্দা খাই আকৌ নিজৰ মাধ্যমলৈ উভতি যোৱা যেটো পৰিঘটনা এই পৰিঘটনাটোক আমি কি বুলি কম পোহৰৰ কি বুলি কম প্ৰতিফলন বুলি কম এতিয়া চোৱা এইটো হৈছে আমাৰ আপতিত ৰশ্মি এইটো হৈছে প্ৰতিফলিত ৰশ্মি আপতিত প্ৰতিফলিত মানে এইটো ডাইৰেক্টক আপতিত খুন্দা খোৱাৰ পিছত যেটো এইটো হ'ব আমাৰ প্ৰতিফলিত ৰশ্মি আৰু এইটো কি বুলি ক'ব আপতন বিন্দু বুলি ক'ব আৰু ইয়াত এটা আমি লম্ব আনিম এটো আমি কি বুলি ক'ব পাৰো অভিলম্ব কি বুলি ক'ব পাৰো অভিলম্ব বুলি ক'ব পাৰো তো এই আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যেটো কোণ কৰিব এটো মানে আপতন কোণ বুলি ক'ব যাক আমি আই দি বুজাও ইনসিডেন্ট এংগেল বুলি কয় ইংৰাজীত আৰু প্ৰতিফলিত ৰশ্মিয়ে যেটো অভিলম্বৰ লগত কোণ কৰিব এটো ক'ব প্ৰতিফলন কোণ আৰু ইয়াক আমি আৰ দি বুজাও আমি বুজি পালো যে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণটোক আপতন কোণ প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণটোক কি বুলি ক'ব প্ৰতিফলন কোণ এতিয়া এই প্ৰতিফলনৰ মানে দুটা সূত্ৰ আছে তোমালোকে কিতাপত দেখাই পাবা এটো 1 নম্বৰ আৰু 2 নম্বৰ যে আপতন কোণ প্ৰতিফলন কোণৰ সমান মানে আপতন কোণটো আৰু প্ৰতিফলন কোণটো সদায় সমান হ'ব আৰু আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি দাপনৰ আপনন বিন্দুতনা অভিলম্বখন মানে সদায় কি একেখন সমতলত থাকে তো আমি পোহৰৰ প্ৰতিফলন বুজি পালো এতিয়া চোৱা আমি ধৰা ইয়াৰ তলৰ ক্লাছত অৰ্থাৎ আমি ক্লাস 8 ত পাইছিলো যে সমতল দাপন বা দাপন আমাৰ কেই প্ৰকাৰ হয় যে দাপন কেই প্ৰকাৰ দাপন জেনাৰেলি দুই প্ৰকাৰ হয় এটা আমাৰ কি থাকে সমতল দাপন আৰু এটা থাকে কি গোলাকাৰ দাপন আৰু এই গোলাকাৰ দাপনৰ দুটা ভাগ আছে এটা আছে উত্তল দাপন আৰু এটা আছে কি দাপন অবতল দাপন উত্তল আৰু কি অবতল দাপন এটা সমতল দাপন কাক কয় সো যিবিলাক দাপনৰ প্ৰতিফলন পৃষ্ঠখন মানে কি সমান তাক মানে কি বুলি ক'ব সমতল দাপন যে যিবিলাক দাপনৰ প্ৰতিফলন পৃষ্ঠখন সমান তাক কি বুলি কোৱা হ'ব সমতল দাপন আনহাতে যিবিলাক দাপনৰ পৃষ্ঠখন মানে কি নহয় সমান নহয় গোলাকাৰ তাক কোৱা হ'ব গোলকীয় বা গোলাকাৰ দাপন এটা সমতল দাপনে মানে যেটো প্ৰতিবিম্ব গঠন কৰে সেই প্ৰতিবিম্বৰ মানে কিছুমান বৈশিষ্ট্য আছিল যে সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব কি সদায় অখত আৰু থিয় এই যেটো সমতল দাপন তোমালোকে প্লেন মিৰৰ পাবা প্লেন মিৰৰ বিলাক অবতল সমতল দাপনে মানে যিমান প্ৰতিবিম্ব গঠন কৰে সেই প্ৰতিবিম্ব বিলাক কি হয় মানে অখত আৰু থিয় হ'ব আৰু লক্ষ্যবস্তুৰ আকাৰ তুমি ইফালে তোমাৰ এটা লক্ষ্যবস্তু থৈছা এটো প্ৰতিবিম্ব লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতাটো কি হ'ব একদম সমান আৰু দাপনৰ পৰা লক্ষ্যবস্তুটো যিমান দূৰত থাকে প্ৰতিবিম্বটো দাপনৰ পৰা সিমান দূৰতে থকা যেন লাগিব বা সিমান দূৰত থাকে আৰু প্ৰতিবিম্ব বিলাক কি হয় পাৰ্শ্বভাৱে উলটা হয় তো ইয়াত আমাৰ কি আছে যে সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য আৰু এই বৈশিষ্ট্য বা কেতিয়াবা আহিব পাৰে তো এবাৰ আমি বেসিক্যালি এই অধ্যায়ত আমি গোলাকাৰ দাপন বা গোলকীয় দাপনৰ কথা শিকিম তো ইয়াত আমাক এটা কাৰ্যকলাপ দিছে যে চিকচিকাই থকা আমি ডাঙৰ চামুচ যদি চাও চামুচৰ ভিতৰৰ অংশ আৰু বাহিৰৰ অংশ যদি আমাৰ মুখৰ যে মুখমণ্ডল আমি চাব বিচাৰো তে কেনেকুৱা হ'ব এতিয়া চোৱা যদি আমি চামুচৰ ভিতৰ পৃষ্ঠত যদি আমি আমাৰ মুখমণ্ডলটো চাও আমি মুখমণ্ডলটো আমাৰ জেনেৰেল মুখতকৈ অলপ ডাঙৰ হোৱা যেন লাগিব বা ডাঙৰ হ'ব আৰু আমাৰ যেটো চামুচৰ বক্ৰ বাহিৰৰ পিনে বক্ৰ যেটো পিঠি আছে এটো যদি পিনে চাও তেতিয়া আমাৰ কি লাগিব মুখখন অলপ লাগাতকৈ কি হ'ব সৰু হ'ব সেটো পিঠি উত্তল পিঠি তো ইয়াত আমি তো মই লিখি দিছে যে গোলাকাৰ দাপন দুই প্ৰকাৰ বা গোলাকাৰ দাপন কাক কয় তুমি চাব পাৰা যে জীৱৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাকে গোলকীয় দাপন বলে জীৱৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ গোলাকাৰ তাক কি বুলি ক'ব গোলকীয় দাপন ইয়াৰ পিছত আমি স্পেৰিকেল ইয়াত আমি পঢ়িলো যে জীৱৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাকে গোলকীয় দাপন বোলে এটা গোলাকাৰ দাপনৰ বিষয়ে আমি শিকিম যে গোলাকাৰ দাপন কি তো চোৱা গোলাকাৰ দাপন এখনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বা নতুবা বাহিৰলৈ বক্ৰ তাৰ মানে জীৱৰ গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ মানে চামুচৰ যেটো ফ্ৰন্ট পিঠি ভিতৰলৈ বক্ৰ তাক মানে কি বুলি ক'ব অবতল দাপন যেনেকুৱা এনেকুৱা টাইপৰ
যে এইটোৰ কথা কৈছে এনেকুৱা টাইপৰ বেকা বাহিৰৰ পিনে সাপোজ ৰং কৰা এইটো অবতল দাপোন বা এইটো আমাৰ কি হ'ব অবতল দাপোন মানে বাহিৰৰ পিঠিত ৰং কৰা সব ভিতৰৰ পিনে ঠিক আছে পিকচাৰটো আমি প্ৰতিবিম্বটো কি চাম এইটো পিনে চাম তো এই দুটা আমাৰ কি দাপোন অবতল দাপোন আৰু যিবিলাক দাপোনৰ বা যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠটো বাহিৰলৈ বক্ৰ বুলি কোৱাৰ লগে লগে এনেকুৱা টাইপৰ থাকিলে যে বাহিৰলৈ বক্ৰ মানে ভিতৰত ৰং কৰা থাকিব কিন্তু এইটো মানে উত্তল দাপোন বা এনেকুৱা থাকিলে এনেকুৱা যে ভিতৰত ৰং কৰা আছে বাহিৰৰ পিনে মানে ছবি এইটো আমাক কি বুলি ক'ব উত্তল দাপোন বুলি কোৱাব আমি গম পালো যে উত্তল দাপোন অবতল দাপোন কি উত্তল দাপোন আমাৰ কি আছিল যে অবতল দাপোন কাক কয় যে জীৱৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ তাক আমি কি বুলি কম অবতল দাপোন আৰু জীৱৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ তাক আমি কি বুলি কম উত্তল দাপোন বুলি কম এই দাপোন সম্পৰ্কীয় আমি আৰু কিছুমান আমাৰ সংজ্ঞা আছে যিগিলা গুৰুত্বপূৰ্ণ বা আমি ৰশ্মি চিত্ৰ আঁকিম সেইখিনি আমি মই শিকাই দিছো এতিয়া চোৱা প্ৰথমটো আমাৰ মেৰু হ'ব ধৰা এইখন আমাৰ অবতল দাপোন বা এইখন আমাৰ কি উত্তল দাপোন তো গোলাকাৰ দাপোন এখনৰ প্ৰতিফলন পৃষ্ঠ ইয়াৰ যে এইখিনি হল প্ৰতিফলন পৃষ্ঠ এই প্ৰতিফলন পৃষ্ঠৰ যিখিনি তাৰমানে তোমাৰ কি আছে কেন্দ্ৰবিন্দু বা মধ্যবিন্দু এই মধ্যবিন্দুটোক মানে মেৰু বুলি কোৱা হ'ব যে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলে আৰু মেৰুক মানে পি আখৰ দি বুজাব ইয়াৰ যেটো মধ্যবিন্দু থাকিব তাক মানে আমি মেৰু বুলি কম আৰু পিয়াক পি আখৰেৰে বুজাম গম পালা মেৰু কি যে গোলাকাৰ দাপোন এখন থাকিব গোলাকাৰ দাপোন থাকিলে ইয়াৰ যেটো প্ৰতিফলন পৃষ্ঠ আৰু প্ৰতিফলন পৃষ্ঠৰ তাৰমানে যেটো মধ্যবিন্দু ইয়াৰ পৰা ইয়ালৈকে যেটো মধ্যবিন্দু থাকিব সাপোজ ধৰা এ বি দাপোন এ বিৰ যেটো মধ্যবিন্দু থাকিব সেই মধ্যবিন্দুটোক আমি মেৰু বুলি কম আৰু ইয়াক পি আখৰে বুজাম চোৱা তাৰ পিছত তাৰমানে তোমালোকৰ আহিব কি ভাঁজ কেন্দ্ৰ আহিব একচুয়ালি এই যে গোলাকাৰ দাপোন বিলাক একোটা গোলকৰ অংশ গোলাকাৰ দাপোন বিলাক তাৰমানে কেনেকৈ হৈছে চোৱা এইটো এটা গোলাকাৰ দাপোন এইটো দাপোন ভাবা যে এইটো দাপোন কিন্তু এনেকুৱাকে হি এটা কি আছে জানানে এনেকুৱা এটা গোলক আছিল তো এই গোলকটোত এটা সেন্টাৰ আছিল এটা কেন্দ্ৰ আছিল সেই কেন্দ্ৰটোক মানে ভাঁজ কেন্দ্ৰ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব ভাঁজ কেন্দ্ৰ আৰু এই ভাঁজ কেন্দ্ৰ এতিয়া অবতল দাপোনৰ সন্মুখত থাকে তো উত্তল দাপোনৰ তাৰমানে কি এইটো উত্তল দাপোনৰ কিন্তু পিছফালে উত্তল দাপোনৰ সন্মুখে এইটো উত্তল দাপোনৰ পিছফালে থাকে ভাঁজ কেন্দ্ৰটো আৰু ভাঁজ কেন্দ্ৰ গল যে গোলাকাৰ দাপোনখন যেটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰক দাপোনখনৰ ভাঁজ কেন্দ্ৰ তাৰ পিছত আমাৰ আহিব ভাঁজ ব্যাসাৰ্ধ কি আছিল যে ভাঁজ ব্যাসাৰ্ধ এইটোৱে গোলাকাৰ দাপোনখন যেটো গোলকৰ অংশ সেই গোলকটোৰ ব্যাসাৰ্ধ সাপোজ ধৰা এইটোৰ ব্যাসাৰ্ধ এইখিনি ভাঁজ ব্যাসাৰ্ধ বা এইখিনি ভাঁজ ব্যাসাৰ্ধ এইখিনি ভাঁজ ব্যাসাৰ্ধ বা তুমি এনেকৈ ক'ব পাৰা যে ধৰা আমাৰ এইটো কি আছিল গোলাকাৰ দাপোন এখন আছিল এইটো আছিল মেৰু এইটো আছিল আমাৰ কি চি ভাঁজ কেন্দ্ৰ পি আৰু চিৰ যিখিনি মাজৰ দূৰত্ব এই দূৰত্বখিনিকো আমি কি বুলি ক'ব আৰ দি বুজাব পাৰো বা এইখিনিক আমাৰ কি বুলি ক'ব ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধক আৰেৰে হুচোৱা হয় আৰু এটা আমি বস্তু শিকিব লাগিব ইয়াত মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষ শিকিম গোলাকাৰ সাপোজ দাপোন এখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা এই ৰেখাডালক মানে কি বুলি ক'ব মুখ্য অক্ষ বুলি কোৱা হ'ব তাৰ পিছত চোৱা আমি এটা বস্তু শিকিম মুখ্য ফোকাস বা নাভি চোৱা মুখ্য ফোকাস কাক কয় এতিয়া এইটো অবতল দাপোন এইটো উত্তল দাপোন তাৰমানে এই যেটো আমাৰ প্ৰিন্সিপাল এক্সিস আছে মুখ্য অক্ষ যদি পোহৰৰ ৰশ্মি এই মুখ্য অক্ষৰ সমান্তৰালকে কি হয় দাপোনত আপতিত হয় প্ৰতিফলন এনেকে যায় বা মুখ্য অক্ষৰ সমান্তৰাল তলেদি গলে ওপৰেদি গলে এনেকে যায় এনেকে গলে এনেকে আহে আৰু এনেকে গলে এনেকে যায় তাৰ মানে চোৱা
যে অবতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মি, এই আপতিত হোৱা ৰশ্মিবিলাক প্ৰতিফলনৰ পিছত মুখ্য অক্ষত যায় এটা বিন্দুত লগ লাগে, মানে এটা বিন্দুলৈ অভিসাৰী হৈছে এনেকুৱাকে। এইটো ধৰা আমাৰ দাপোন এনেকুৱাকে তাৰমানে হৈছে বস্তুটো, এনেকুৱাকে মানে কি হৈছে এটা বিন্দুলৈ কি হ'ব অভিসাৰী, এইটো মুখ্য অক্ষ থাকিল এটা বিন্দুত অভিসাৰী হ'ব, এইটো চি থাকিল এইটো পি থাকিল, এটা বিন্দুলৈ কি হ'ব অভিসাৰী হ'ব, আৰু সেই বিন্দুটোক তাৰমানে কি বুলি কম আমি মুখ্য ফোকাস বুলি কম। আৰু উত্তল দাপোন এনেকুৱা লাগিব যে ধৰা এনেকুৱাকৈ সমান্তৰাল গৈছে এনেকৈ গুচি আহিছে, কিন্তু তোমাৰ কি লাগিব যে ফোকাসৰ পৰা যেন ওলাই অহা যেন লাগিব, এইটো মানে অপহাৰী হৈছে। তো উত্তল দাপোনৰ ক্ষেত্ৰত যে এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে, এইটোক আমি কি বুলি কম জানানা, এইটোক উত্তল দাপোনৰ মুখ্য ফোকাস বুলি কম। এতিয়া তুমি ক'ব পাৰা যে বা এনেকৈ ক'ব পাৰা যে পি চি, এই এফটো তাৰমানে কি থাকে পি আৰু চিৰ একদম মাজত থাকে। তুমি এনেকৈ ক'ব পাৰা যে পি আৰু চিৰ মধ্যবিন্দু একদম মাজৰ বিন্দুটোক মানে আমি কি বুলি কম মুখ্য ফোকাস। মেৰু আৰু মুখ্য ফোকাসৰ মাজৰ দূৰত্ব এইখিনিক ফোকাস দৈৰ্ঘ্য স্মল এফ বুলি কয়, এইখিনিও সিমান দূৰত্ব স্মল এফ, কিন্তু গোটেইখিনি কি আছিল আমাৰ গোটেইখিনি আছিল আৰ ফাৰ্ষ্ট ব্ৰেকেট, অৰ্থাৎ আৰ ইকুৱেল তুমি কি লিখিব পাৰা এফ প্লাস এফ, অৰ্থাৎ আৰ ইকুৱেল টু কি লিখিব পাৰা টইজ এফ। যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ফাৰ্ষ্ট ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ, ফাৰ্ষ্ট ব্যাসাৰ্ধ কি হয় ফোকাস দৈৰ্ঘ্যৰ দুগুণ। আমি এইখিনি দাপোন সম্পৰ্কীয় গোলাকাৰ দাপোন কেই প্ৰকাৰ, উত্তল অৱতল দাপোন কাক বোলে, মেৰু কাক বোলে, ভাস্কান্দ্ৰ কাক বোলে, ফাৰ্ষ্ট ব্যাসাৰ্ধ কাক বোলে, মুখ্য অক্ষ কাক বোলে, মুখ্য ফোকাস, ফোকাস দৈৰ্ঘ্য, আৰু এইটো আমাৰ আছিল ফাৰ্ষ্ট ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক। তো এইখিনি বস্তু তোমালোকে চাবা, কালি বা অহা ভিডিঅ'ত আমি কি কৰিম এই পোহৰৰ প্ৰতিফলনৰ যিখিনি ৰশ্মি চিত্ৰ আছিল সেই ৰশ্মি চিত্ৰখিনি আমি আঁকিম। তোমালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে সকলোতকৈ আগত চাব পৰা ভিডিঅ'টো, আৰু যিমান পাৰা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা।